অকণমান এইখিনি এই জেগাটো অকণমান চাইড কৰি দিলে হ'ল অকণমান মানে আমাৰ সেইপিনৰ পৰা মানুহখিনি যাতে ৰাতিপুৱা 8 বাজি দাদা দীপক শৰ্মা আজি নাই আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে আপোনালোকে কেনেকৈ তেওঁৰ লগত হেৰি হৈছিল দীপক দা মোৰ নিজৰ দাদাৰ নিচিনা আছিলে আৰু ভাইটিৰ নিচিনা আমি একেলগে প্ৰগ্ৰাম কৰিছিলোঁ একেলগে বনাইছিলোঁ আজি তেখেত দুখৰ কাৰণে প্ৰতিটি মানে মৰ্মাহত হৈছোঁ দুখ লাগিছে তেনেকুৱা এজন বাহিৰ আমাৰ সুদক্ষ বাহিৰত আমাৰ মাজৰ পৰা আজি নোহোৱা হৈ গ'ল সেইটো আমাৰ দুখ লাগিছে আৰু সেই ধাৰাটো আমি চলাই যাবৰ কাৰণে আমি প্ৰচেষ্টা ল'ম তোমালোকে শিকিছিলা দীপক দাৰ তাত বাহি আৰু কেনেকুৱা সান্নিধ্য লাভ কৰিছিলা আপোনালোকে তেওঁ শিকোৱাৰ যিটো তাৰমানে প্ৰচেছ সেই প্ৰচেছটোৱে বহুত বেলেগ আছিলে তেওঁ হাঁহি ধেমালিৰ মাজেৰে আমাক শিকাইছিলে আৰু এনেকৈ খালি এতিয়া বেমাৰ উপায় নাই বেমাৰৰ বাবে তেওঁ অকাল মৃত্যু হ'ল এতিয়া আমি তাৰমানে অসমবাসীয়ে আৰু এটি দুদিনমানৰ আগতে যিহেতু এটি ৰত্ন হেৰুৱালোঁ আৰু এটি যেন ডাঙৰ ৰত্ন এটা হেৰুৱাই পেলালোঁ আমি নিজৰ মাজৰ পৰা একো নাই হ'ব ঠিক আছে নহয় আমাৰ সেউজ অংক